হাই গাইজ, কি খবৰ আপোনালোকৰ? সকলোৰে ভালনে? মোৰ আকৌ এটা মিনি ব্লগ লৈ আপোনালোকক স্বাগতম জনালোঁ। এয়া মই দুপৰীয়াৰ কাৰণে ভাত বনাই আছোঁ। অকণমান কলু ভাজি ল'লোঁ, আলু অকণমান বেটাৰ কাৰণে ভাজি ল'লোঁ। বেটাই জলকীয়া নাখায়, মানে তাৰ কাৰণে এক্সট্ৰা কৰি ভাজিব লগা হয়। আমাৰ আলু ভাজি হৈয়ে গ'ল আৰু আকৌ অলপ আমাৰ কাৰণে ভাজি ল'লোঁ জলকীয়া দি। এয়া মানে সৰু আলুটোৰে অলপমান ডাঙৰটো আৰু বেটাই নাখায়, সেইকাৰণে এক্সট্ৰাকৈ ভাজিব লগা হয়। ইফালে মই দালিও বনাই আছোঁ। দালিটো জলকীয়া দিলে খাব নোৱাৰে না, সেই দালি হোৱাৰ পিছত দিম আৰু অলপ ধনিয়া কাটি দিলোঁ আৰু হৈয়ে যাব আৰু এতিয়া। ইফালে আকৌ ভাতো বনাই আছোঁ। আমাৰ ভাত ৰেডি হৈয়ে গ'ল আৰু তাকে অলপমান সজাই ল'লোঁ ভাতখিনি। দালি, আলু ভাজি, কলু ভাজি ল'লোঁ, কাচকল আছিল তাকে ভাজি ল'লোঁ। এয়াই আৰু আজি দুপৰীয়াৰ ভাত। আপোনালোকে সকলোৱে ভাত পানী খালেনে জনাবচোন। মই মানে ভিডিঅ'টো দিয়াতে অকণমান দেৰিয়ে হ'ল আৰু এডিট কৰাতে টাইম লাগে। ইয়াতে অকণমান বিলাহী আৰু তিয়ঁহ কাটি ল'লোঁ। এয়াই আৰু দুপৰীয়া ভাত আজি। বাই বাই গাইজ। ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই।